रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बी इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। प्रिय दर्शकबृंद, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক আটাইৰে ওপৰত শান্তি বৰ্ষিত হওক। আমাৰ এই কোৰআন অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৫৮তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইতিমধ্যে আমাৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা চলি আহি আছে কোৰআন মজিদৰ ৩ নং সূৰা আলে ইমৰান। যোৱাটো খণ্ডৰ শেষৰ আয়াতত আমি দেখিবলৈ পালোঁ মহান আল্লাহে আমাক সকলোকে মিলি আল্লাহৰ এই ৰছীত খামুচি ধৰিবৰ বাবে নিৰ্দেশ দিছে, যাতে আমি আমাৰ নিজৰ মাজত বিভিন্ন ফিৰকাবন্দী বিভিন্ন দলত যাতে আমি বিভক্ত হৈ আমাৰ মাজত মত বিৰোধৰ সৃষ্টি নকৰোঁ। গতিকে তেনে এক ধাৰাবাহিকতাৰে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰোঁ কোৰআন মজিদৰ সূৰা আলে ইমৰানৰ ১০৪ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াল তাকুন মিনকুম উম্মাতুন ইয়াদউনা ইলাল খায়রি ওয়া ইয়ামুরুনা বিল মা'রুফি ওয়া ইয়ানহাউনা আনিল মুনকার ওয়া উলাইকা হুমুল মুফলিহুন। প্রিয় দর্শকবৃন্দ, ইতিমধ্যে আমি দেখি আহিছোঁ আৰু সামগ্ৰিকভাৱে আদৰ্শগতভাৱে কোৰআনৰ বাৰ্তা এটাই যে আল্লাহৰ আয়াতক আমি সকলোৱে যাতে মানি চলোঁ, আল্লাহৰ কথাৰ ওপৰত আমি যাতে আত্মসমৰ্পিত হওঁ। মূল আদৰ্শগত কথা পবিত্ৰ কোৰআনৰ এই কথাই আমাৰ আগত মহান আল্লাহে বাৰম্বাৰ বিভিন্ন প্ৰকাৰে আমাৰ আগত দাঙি ধৰিছে। গতিকে এই আয়াতটোতো আমি লক্ষ্য কৰিব লগা দিশ আছে। ইয়াত কোৱা গৈছে যে ৱাল তাকুন মিনকুম, তোমালোকৰ মাজৰ পৰাই হ'ব থাকিব উম্মাতুন, এটা দল। তোমালোকৰ মাজৰ পৰা এটা দল থাকিব, যি দলে ইয়াদউনা আহ্বান কৰিব, মাতিব, ইলাল খাইৰ ভালৰ দিশে, ওয়া ইয়ামুৰুনা আৰু আদেশ কৰিব, বিল মা'ৰুফি ভাল কথাৰ, ওয়া ইয়ানহাউনা আনিল মুনকাৰ আৰু বেয়া কামত বাধা দিব, ওয়া উলাইকা হুমুল মুফলিহুন এওঁলোকেই হৈছে একমাত্ৰ সফল। এতিয়া এই আয়াতটো যদি আমি ভিতৰলৈ সোমাই ভালদৰে আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে যদি আমি চাবলৈ যাওঁ, ইয়াত কোৱা গৈছে যে তোমালোকৰ মাজৰ এটা দল থাকিব, যি দলে ইয়াদউনা ইলাল খাইৰ ভালৰ দিশে মাতিব। এতিয়া ভাল কি? কাৰণ পৃথিৱীৰ বিভিন্ন মানুহৰ চিন্তাৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকৰে ভালৰ সংজ্ঞা পৃথক পৃথক হ'ব পাৰে, হোৱাটো স্বাভাৱিক। আমি ইতিমধ্যে বাস্তৱ দিশত আমি যি দেখি আহিছোঁ ফিৰকা বন্দীৰ, আমাৰ মুছলিমসকলৰ মাজতে যি বিভিন্ন ধৰণৰ ফিৰকাবন্দী দেখিছোঁ, প্ৰত্যেক ফিৰকাৰে এক নিজা নিজা শৰীয়ত আছে। গতিকে তেনে লোকসকলৰ বাবে সেই শৰীয়তৰ কথা বতৰা কাম কাজ সদায় ভাল। আন এটা ফিৰকাৰ বাবে তেখেতে অনুসৰণ কৰা কথা বতৰাবোৰ ভাল। গতিকে মানুহভেদে, মানুহৰ চিন্তাভেদে প্ৰত্যেকৰে বাবে ভালৰ সংজ্ঞা পৃথক পৃথক হোৱাটো খুবেই স্বাভাৱিক। গতিকে ইয়াক যদি আমি ইয়াদউনা ইলাল খাইৰ ভালৰ দিশলৈ মাতে, ইয়াৰ বাস্তৱ অৰ্থ যদি আমি বিচাৰিবলৈ যাওঁ, খাইৰ হ'ব একমাত্ৰ আল্লাহৰ কথা। অৰ্থাৎ প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱেই হওক এই খাইৰৰ দ্বাৰা কিতাবক বুজোৱা গৈছে। যেহেতু ইয়াত কোৱা গৈছে যে
তোমালোকৰ মাজৰ এটা দল থাকিব যি দলে আহ্বান কৰিব ভালৰ দিশলৈ, যদি আমি শাব্দিক অৰ্থৰ ফালৰ পৰা চাবলৈ যাওঁ। গতিকে যেহেতু মানুহৰ চিন্তা, মানুহৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি এই ভালৰ সংজ্ঞা প্ৰত্যেকৰে বাবে বেলেগ বেলেগ হোৱাটো খুবেই স্বাভাৱিক। আমি নিজেও যদি অলপ চাওঁ আমি নিজেও দেখা পাম। গতিকে সৰ্বসন্মতিক্ৰমে যদি ভাল কি আমি বিচাৰিবলৈ যাওঁ তেন্তে নিশ্চয় আমি আল্লাহৰ কথাতকৈ ভাল আমি একো পৃথিৱীত থাকিবই নোৱাৰে। গতিকে এই খায়েৰ শব্দটি বাস্তৱ অৰ্থ প্ৰকৃততে কিতাপ। গতিকে অনুবাদ এনেধৰণৰ হয় ইয়াত, ৱাল তাকুন মিনকুম উম্মাতুন, তোমালোকৰ মাজত এটা দল থাকিব, ইয়াদউনা ইলাল খায়েৰ, যি আহ্বান কৰিব তোমালোকক এই কিতাপৰ দিশে, ৱায়ামুৰুনা বিল মাৰুফি, আৰু আদেশ কৰিব ভাল কামৰ, ভাল কথাৰ। ভাল কাম ভাল কথা আমি ক'ত পাম বিচাৰি? বিভিন্নজনৰ বিভিন্ন চিন্তাধাৰাৰে ভাল কথা ভাল কামৰ দিশ নিশ্চিতভাৱে বেলেগ বেলেগ, প্ৰত্যেকৰে চিন্তা বেলেগ বেলেগ। গতিকে তাৰ পাছতো যদি আমি চাওঁ, ৱায়ামুৰুনা বিল মাৰুফি, আদেশ কৰিব সৰ্বজনবিদিত সৰ্বসন্মতিক্ৰমে যিখন কিতাপক প্ৰত্যেকেই ভাল বুলি স্বীকাৰ কৰিবই লাগিব। গতিকে আদেশ দিব, ৱায়ামুৰুনা, সিহঁতে আদেশ দিব বিল মাৰুফি, এই কিতাপৰ দ্বাৰা, ৱায়ানহাউনা আনিল মুনকাৰ, আৰু বাধা দিব বেয়া কামৰ। ভাল কাম বেয়া কাম চব সকলোবোৰ কথা এই কিতাপৰ মাজতেই অন্তৰ্ভুক্ত হৈ আছে। বৈধ অবৈধ, হালাল হাৰাম কিতাপৰ মাজতে আমি বিচাৰি পাম। গতিকে বৈধ দিশবোৰৰ প্ৰতি সেই দলটোৱে আহ্বান জনাব আৰু অবৈধ কথা বতৰা কামৰ পৰা বাধা দিব। এনে দৃষ্টিভংগীৰে যদি আমি এই আয়াতটোৰ অনুবাদ চাওঁ তেতিয়া এই কিতাপৰো এক মূল্য থাকিব। অন্যথা ভাল বেয়া বুলি কোৱাৰ লগে লগে মানুহ বিশেষে ভাল বেয়াৰ সংজ্ঞা সদায় পৃথক পৃথক হয়। কাৰোবাৰ বাবে ভাল কথাটো কাৰোবাৰ বাবে সি একচেপ্টেবল নহ'ব পাৰে, কাৰোবাৰ বাবে বেয়া কথাটো কাৰোবাৰ বাবে একচেপ্টেবল নহ'ব পাৰে। গতিকে এই গোটেই খামখিয়ালিসমূহ দূৰ কৰি যদি আমি কিতাপৰ ভিত্তিতে আয়াতটো অনুবাদ চাবলৈ যাওঁ, কিতাপক যদি মুখ্য কেন্দ্ৰবিন্দু কৰি যদি আমি খায়েৰ বিল মাৰুফ ইত্যাদি শব্দবোৰৰ যদি আমি অনুবাদ কৰোঁ, নিশ্চিতভাৱে এই কিতাপৰ দ্বাৰাই ইয়াৰ সুন্দৰ অনুবাদ আমাৰ আগত স্ফটিকৰ দৰে প্ৰকাশ পাই আছে। ৱায়ানহাউনা আনিল মুনকাৰ ৱা উলাইকা হুমুল মুফলিহুন, আৰু তেওঁলোকে একমাত্ৰ যিসকল আল মুফলিহুন, সফল হ'ব। তাৰ পাছৰ আয়াতত কৈছে, ৱালা তাকুনু, আৰু তোমালোক নহবা, কাল্লাজিনা, তেনেদৰে তোমালোক নহবা যিসকলে তাফাৰৰাকু, যিসকলে নিজৰ মাজত ফিৰকাবন্দী কৰিলে, নিজৰ মাজত বিভিন্ন দলত বিভক্ত হৈ গ'ল, তোমালোক তেনেকুৱা নহবা। ৱাখতালাফু, আৰু নিজৰ মাজত মতবিৰোধ, ইখতিলাফ, অকণমান যদি চাই এই ইখতিলাফ আমাৰ মাজৰ বিভিন্ন ফিৰকাবন্দীত লিপ্ত হোৱা মানুহবোৰৰ মাজত ইখতিলাফ দৃশ্যমান হৈ আছে আমাৰ আগত। অকণমান আমি নিৰপেক্ষ দৃষ্টিভংগীৰে চালে আমি ইখতিলাফ, আমাৰ চালাতৰ পৰা আদি কৰি বিভিন্ন বিষয়ত ইখতিলাফ। গতিকে তেনে ফিৰকাবন্দীসকলৰ দৰে হ'বলৈ আল্লাহে মনা কৰিছে, ৱালা তাকুনু কাল্লাজিনা তাফাৰৰাকু, যিসকলে ফিৰকাবন্দীত লিপ্ত হ'ল, ৱাখতালাফু, আৰু মতবিৰোধ কৰিলে, মিন বাদি, তাৰ পাছত, মা জাআহুমুল বায়্যিনাত, সিহঁতৰ ওচৰত এই স্পষ্ট দলিল গৈ পোৱাৰ পাছত। গতিকে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো যদি আমি এই আয়াতটো চাওঁ, প্ৰত্যেকৰে ওচৰত এই দলিল আছে, স্পষ্ট দলিল।
য'ত সকলোবোৰ কথা ব্যাখ্যা কৰা আছে এই দলিল অহাৰ পাছত প্ৰত্যেকেই যদি এই দলিলক আমি খামুচি ধৰোঁ তেতিয়া ইখতিলাফৰ প্ৰশ্নই আহিব নোৱাৰে। গতিকে ইখতিলাফ যিহেতু হৈছে তাৰ মানে আমি এই ৰচিক খামুচি নধৰি আমি ফিৰকাবন্দীত লিপ্ত হৈছোঁ। এই দলিল আহি পোৱাৰ পাছত মিম বায়দি মা জাহুম সিহঁতৰ ওচৰত গৈ পোৱাৰ পাছত আল বাইয়িনাত স্পষ্ট এই বাণী ৱা উলাইকা লাহুম আৰু সিহঁতৰ বাবে আছে আজাবুন আজিম কঠিন যন্ত্ৰণাদায়ক শাস্তি। ইয়াউমা তাবিয়াদ্দু উজুহুহু ইয়াউমা সেই দিনটোত তাবিয়াদ্দু উজ্জ্বল হৈ থাকিব উজুহুহু সিহঁতৰ মুখমণ্ডল বগা উজ্জ্বল প্ৰস্ফুলিত হৈ থাকিব সিহঁতৰ কিছুমানৰ মুখসমূহ ৱা তাসৱাদ্দু উজুহুহু আৰু কিছুমানৰ মুখ কলা পৰি থাকিব। কিছুমানৰ মুখ বগা উজ্জ্বল হৈ পৰিব আৰু কিছুমানৰ মুখ কলা পৰি থাকিব। ফাআম্মা লাজিনাস ৱাদ্দাত তাৰ পাছত যিসকলৰ মুখমণ্ডল কলা হৈ থাকিব মুখখন উজুহুহুম সিহঁতৰ মুখবোৰ সিহঁতৰ চেহেৰাবোৰ তেতিয়া কাফাৰতুম বা'দা ঈমানুকুম তেওঁলোকক কোৱা হ'ব, তেওঁলোকক প্ৰশ্ন কৰা হ'ব কাফাৰতুম তোমালোকে অবিশ্বাস কৰিছিলা, অগ্ৰাহ্য কৰিছিলা বা'দা ঈমানিকুম তোমালোকে ইমান অনাৰ পিছত বিশ্বাস কৰাৰ পাছতো তোমালোকে অগ্ৰাহ্য কৰিছিলা, অস্বীকাৰ কৰিছিলা। ফাজুকু গতিকে আজি সোৱাদ লোৱা আল আজাবা এই শাস্তিৰ সোৱাদ আজি তোমালোকে লোৱা বিমা কুনতুম তাকফুৰুন যিহেতু তোমালোকে অস্বীকাৰ কৰিছিলা, অগ্ৰাহ্য কৰিছিলা তাকফুৰুন। ওয়া আম্মাল লাযিনা ইয়াদ্দাত উজুহুহুম আৰু যিসকলৰ মুখমণ্ডল শুভ্ৰ হৈ থাকিব, বগা হৈ থাকিব, উজ্জ্বল হৈ থাকিব ফাফি ৰাহমাতিল্লাহি তেতিয়া সিহঁতে থাকিব আল্লাহৰ কৰোণাৰ ছত্ৰ ছায়াত থাকিব সিহঁতক। হুম ফিহা খালিদুন আৰু আল্লাহৰ এই কৰোণাৰ ছত্ৰ ছায়াত সিহঁত অনন্ত কালৰ বাবে থাকিব। হুম ফিহা খালিদুন তিলকা আয়াতুল্লাহি এইবোৰেই আল্লাহৰ বাণী, এইবোৰেই আল্লাহৰ নিদৰ্শন, এইবোৰেই আল্লাহৰ বাণী ও বাৰ্তা নাতলুহা আলাইকা আমি পাঠ কৰিছো, নাতলুহা আমি ইয়াক পাঠ কৰিছো এই আয়াতসমূহক আলাইকা তোমাৰ ওপৰত ছেকেণ্ড পাৰ্চনত আছে। গতিকে এই আয়াত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰকৃততে জিব্ৰাইল আলাইহিস সালামৰ দ্বাৰা ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক কোৱা গৈছে যে তিলকা আয়াতুল্লাহি এইবোৰে আল্লাহৰ বাণী ও বাৰ্তা আয়াত নাতলুহা আমি তাক পাঠ কৰি দিছো আলাইকা তোমাৰ ওপৰত বিল হক সত্য সহকাৰে। সত্য মানে কি? মহান আল্লাহে আমাক যেনেকে পাঠ কৰিবলৈ কৈছে, যি কথা কৈছে এজ ইট ইজ আমি তোমাৰ আগত পাঠ কৰি দিছো বিল হক। সত্য মানে যেনেকে কৈছে তেনেকে, মাজত কোনো টুইষ্টিং হোৱা নাই, কোনো কালাৰিং হোৱা নাই। যি কথা কৈ পঠাইছে সেই কথা ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক ডেলিভাৰী দিয়া হৈছে। ওয়ামাল্লাহু ইউরিদু জুলমান লিল আলামিন ওয়ামাল্লাহু ইউরিদু আৰু আল্লাহে নিবিচাৰে, আল্লাহৰ কোনো ইৰাদা নাই জুলমান অন্যায় কৰিবৰ বাবে লিল আলামিন এই বিশ্ববাসীৰ প্ৰত্যেক লোকৰ অন্যায় কৰাটো আল্লাহৰ কোনো ইচ্ছা ভিতৰৰ বস্তু নহয়। তাৰ পাছত কোৱা গৈছে ওয়ালিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আরদি ওয়ালিল্লাহি আৰু আল্লাহৰে মা ফিস সামাওয়াতি যি এই আকাশ মণ্ডলত আছে, আকাশ মণ্ডলৰ ভিতৰত আছে
ওয়ামা ফিল আরদি, আৰু যি পৃথিৱীত আছে এই সমস্ত বস্তু ওয়া লিল্লাহি, আল্লাহৰে হয়, আল্লাহৰ মালিক। ওয়া ইলাল্লাহি তুরজাউল উমুর, আৰু প্ৰত্যেকটো বিষয় আল্লাহৰ ওচৰত ঘূৰি গৈ থাকে। ওয়া ইলাল্লাহি, আৰু আল্লাহৰ দিশলৈ তুরজাউ ঘূৰি যায় আল উমুৰ, প্ৰত্যেকটো বিষয় কি হৈছে কি নাই, প্ৰতিটো বিষয় আল্লাহৰ ওচৰত গৈ থাকে, আল্লাহৰ ওচৰত সকলো খবৰ থাকে। কুনতুম খাইৰান উম্মাতিন উখৰিজাত লিন্নাসি, কুনতুম তোমালোকে খাইৰা উম্মাতিন সৰ্বশ্ৰেষ্ঠ এটা দল, উখৰিজাত লিন্নাসি মানুহৰ বাবে তোমালোকক উলিয়াই অনা হৈছে। অতি গুৰুত্বপূৰ্ণ আয়াত। কোন মানুহক সৰ্বশ্ৰেষ্ঠ উম্মত বুলি আল্লাহে আয়াতত ক'ব বিচাৰিছে? যিটো উম্মতক মানুহৰ বাবে উলিয়াই অনা হৈছে তাক খাইৰুন উম্মাতিন, সৰ্বশ্ৰেষ্ঠ উম্মত বুলি কৈছে। আমি উম্মত শব্দটো পোৱাৰ লগে লগেই উম্মতে মুহাম্মাদিলে গুচি যাওঁ, এক বিশাল পৰিধিৰ মাজত লৈ আনো। কোৰাণৰ দৃষ্টিভংগীত কথাটো তেনেকুৱা ধৰণৰ নহয়। নিৰ্দিষ্ট কিছু মানুহ, কালিলাম, অতি কম সংখ্যক কিছুমান মানুহৰ দ্বাৰা গঠিত, যিসকল মানুহে আল্লাহৰ এই ৰজ্জুক খামুচি ধৰিছে, আল্লাহৰ প্ৰতিটো কথাত, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ প্ৰতিটো পৰা ওলোৱা প্ৰতিটো বাণীক বিশ্বাসত লৈ নিজকে আত্মসমৰ্পণ কৰি দিছে। তেনে লোকসকল সংখ্যাগতভাৱে যদিও কম থাকিব, সদায় বহুতো আয়াতত আমি পাম এইবোৰ কথা। গতিকে সেই লোকসকলক আল্লাহে কি কৈছে? সৰ্বশ্ৰেষ্ঠ উম্মত, উখৰিজাত লিন্নাসি, মানুহৰ মাজৰ পৰা মানুহৰ বাবে উলিয়াই অনা হৈছে। তা'মুৰুনা বিল মা'ৰুফি, এই দলটোৱে কি কৰে? তা'মুৰুনা, উপদেশ দিয়ে, বিল মা'ৰুফি, এই কিতাবৰ দ্বাৰা ভাল কামসমূহৰ উপদেশ দিয়ে। ওয়া তানহাউনা আনিল মুনকার, আৰু এই কিতাবত উল্লেখিত প্ৰতিটো বেয়া কামৰ বাধা দিয়ে। ওয়া তুমিনুনা বিল্লাহি, আৰু আল্লাহৰ ওপৰত ইমান ৰাখে, প্ৰতিটো কথাত আল্লাহৰ ওপৰত বিশ্বাস ৰাখে। ওয়া তুমিনুনা বিল্লাহি, তাৰ পাছত কৈছে ওয়ালাউ আমানা আহলাল কিতাব, আহা যদিহে এই কিতাপধাৰীসকলে ইমান আনিলেহেঁতেন, লাকানা খাইৰান লাকুম, সিহঁতৰ বাবে কিমান ভাল হ'লহেঁতেন। তাৰ পাছত কৈছে মিন হুমুল মুমিনিনা, এই কিতাপধাৰীসকলৰ মাজতো ইমান অনা মানুহ আছে, মুমিন আছে, বিশ্বাস কৰা মানুহ আছে। ওয়া আকসারহুমুল ফাসিকুন, কিন্তু গৰিষ্ঠ সংখ্যকে অবাধ্য ফাসিক। তেন্তে এই আয়াতৰ পৰা কি ওলালে? ভালৰ সংখ্যা, কিতাবৰ লগত থকা সংখ্যাগতভাৱে সদায় কম মানুহ থাকিব। ওয়া আকসাৰহুম, আৰু সিহঁতৰ মাজত আল ফাসিকুন, ফাসিকেই বেছি আছে। গতিকে কিতাপধাৰী বুলি কোৱাৰ লগে লগে কিতাপ নাজিল হোৱাৰ সময়ত যিহেতু তাৰ আগৰ কিতাপধাৰীসকলক উদ্দেশ্য কৰি কথা বতৰাবোৰ কোৱা গৈছে, আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত নিশ্চিতভাৱে এই কোৰাণ যিহেতু আজিৰ পৰা বহু বছৰ আগত আমাৰ প্ৰতি প্ৰেৰিত হৈছে, গতিকে এজ অন টুডে আমি কিন্তু কিতাপধাৰীৰ অন্তৰ্ভুক্ত। আমি কিতাপ গ্ৰহণ কৰিছো, আমি কিতাপ লৈছো, আহলুল কিতাব।
ওয়া আকসারহুমুল ফাসিকুন। তাৰ পিছত কৈছে লান ইয়াদুরুকুম, সিহঁতে তোমালোকক একো ক্ষতি কৰিব নোৱাৰে। এই যে আহলেল কিতাবসকলৰ মাজত কম সংখ্যক মুমিন আৰু গৰিষ্ঠ সংখ্যক ফাছিক বুলি কৈছে, গতিকে মুমিনসকলক উদ্দেশ্য কৰি গৈছে যে লান ইয়াদুরুকুম, সিহঁতে তোমালোকক একো ক্ষতি কৰিব নোৱাৰে। ইল্লা আজান, কেৱল মানসিকভাৱে কিছু হয়তো কষ্ট দিব পাৰে, কিন্তু একো ক্ষতি কৰিব নোৱাৰে। ওয়াইন ইউকাতিলুকুম, আৰু যদি সিহঁতে তোমালোকৰ লগত কাজিয়া কৰে, তৰ্ক বিতৰ্ক কৰে, সংগ্ৰাম কৰে তোমালোকৰ লগত, ইউআল্লুকুম আল আদবাৰি, সিহঁতে ঘূৰিব, সিহঁতৰ পৃষ্ঠ প্ৰদৰ্শন কৰি, সিহঁতৰ বেক চাইড দেখুৱাই সিহঁতে ঘূৰি গুচি যাব। সুম্মা লা ইয়ানসুৰুন, তাৰ পাছত সিহঁতি কোনো ধৰণৰ সহায় নাপাব। পৃষ্ঠ প্ৰদৰ্শন কৰি বিতৰ্কই হওক, কাজিয়াই হওক বা যিয়েই নহওক, দুটা দলৰ মুখামুখিৰ মাজত যি দলে পৃষ্ঠ প্ৰদৰ্শন কৰি ঘূৰি যাব, তেওঁলোকে নিজৰ হাৰ প্ৰকৃততে মানি লৈছে, অন্যথা ফেপেৰি পাতি আহিব, তেওঁলোকে কেতিয়াও ঘূৰি নাযাব। গতিকে কথাবোৰ এনেকুৱা ধৰণৰ, আমি অকণমান চিন্তা কৰিলেই আয়াতটো আমাৰ খোলোচা হৈ পৰে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত। সদায় প্ৰতিবোৰ আয়াতেই প্ৰকৃততে আল্লাহৰ ফালৰ পৰা অহা আমাৰ বাবে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। আমি নিজেও বিচাৰোঁ আৰু আপোনালোককো আহ্বান কৰিব বিচাৰোঁ যে এই কিতাপ যেতিয়া আমি পঢ়িম, প্ৰতিটো আয়াতৰ চিন্তাধাৰা, বেছ ফাউণ্ডেশ্যন সদায় আমি কিতাপক লৈ যদি বুজিব বিচাৰোঁ, তেতিয়া ইনশাআল্লাহ আমাৰ বাবে এই আয়াতবোৰ একেবাৰে সহজ হৈ পৰিব। নিৰপেক্ষ দৃষ্টিভংগীৰে ফিৰকাবন্দীৰ পাল্লাত পৰি বিভিন্ন ধৰণৰ নিজা নিজা শৰীয়ত, আল্লাহৰ দ্বাৰা মনোনীত শৰীয়তক বাদ দি বেলেগ বেলেগ শৰীয়তত যদি আমি যাওঁ, তেতিয়াহ'লে এই কথাবোৰ আমাক স্পৰ্শ নকৰে, কেতিয়াও নকৰে। পূৰ্ণ সমৰ্পিত হ'ব লাগিব আল্লাহৰ এই কিতাপৰ প্ৰতি, আল্লাহৰ কথাৰ প্ৰতি। গতিকে আমি আশা ৰাখিম ইনশাআল্লাহ, যিহেতু আমি কোৰাণ হাতত তুলি লৈছোঁ, কোৰাণ পঢ়াৰ চেষ্টা কৰিছোঁ, বুজাৰ চেষ্টা কৰিছোঁ, গতিকে ইনশাআল্লাহ আল্লাহৰ কথাকে আমি সদায় প্ৰায়ৰিটি দিয়ে আমি বুজিব লাগিব, আল্লাহৰ কিতাবকে প্ৰায়ৰিটি দিব লাগিব। আলহামদুলিল্লাহ, ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন। সালামুন আলাইকুম।